নমস্কাৰ বন্ধু বান্ধৱসকল, মোৰ ইউটিউব চেনেল জ্ঞান দৰ্শন চেনেললৈ স্বাগতম জনাইছোঁ। আজি আলোচনা কৰা হ'ব 2020 চনৰ এছামিছৰ প্ৰশ্ন কাকত যি HSLC পৰীক্ষাত আহি গৈছিল সেইটোৰ বিষয়ে আজি আলোচনা কৰা হ'ব। গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল লাগে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এটা লাইক কৰি দিয়া আৰু কমেণ্ট কৰি দিবা। ইয়াত লিখা আছে 2020 এছামিছৰ প্ৰশ্ন কাকত মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ MIL যিহেতু পৰীক্ষাৰ লিখা থাকে, এডমিটত তোমালোকৰ MIL লিখা থাকে। ইয়াত ফুল মাৰ্ক হৈছে 100 আৰু 5 মাৰ্ক হৈছে 30ৰ তলত পালে ফেইল বুলি ধৰা হয়। এতিয়া আমি কুৱেশ্যন পেপাৰখন আলোচনা কৰোঁ। চাওঁ কি আহিছিল 2020 চনত। ইয়াৰ পৰা বহুতো কমন পৰিব। কুৱেশ্যন নং 1 আছে তলৰ দুটাৰ যিকোনো চমু উত্তৰ দিয়া। ক'ত আছে অসমীয়া সাহিত্যৰ বুৰঞ্জী প্ৰণেতা হিচাপে পৰিচিত সাহিত্যিকগৰাকীৰ নাম লিখা। ক'ত আছে কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলি পাৰি। আৰু ক'ত আছে আব্দুল ছত্তৰ অসম সাহিত্য সভাৰ কি পদত অধিষ্ঠিত হৈ আছিল। ইয়াত তিনিটা দিয়া হৈছে, যিকোনো ইয়াৰ পৰা দুটা লিখিব লাগে। আৰু 2 নং কুৱেশ্যনত দিয়া আছে তলৰ যিকোনো এটা চমু উত্তৰ দিয়া। ক'ত আছে প্ৰাচীন জ্যোতিৰ্বিজ্ঞান আটাইতকৈ প্ৰভাৱশালী গ্ৰন্থখন কি আছিল। আৰু ক'ত আছে ইণ্টাৰনেটত সঘনাই ব্যৱহৃত হৈ থকা www নো কি জানিবলৈ কুঁৱলীয়ে ক'ত সন্ধান কৰিছিল। কুৱেশ্যন নং 3 আছে তলৰ যিকোনো এটা চমু উত্তৰ দিয়া। ক'ত আছে অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল। ক'ত আছে কামত ল'ৰা ছোৱালী বুলি বাগ নাই, যেনেকৈ কাম বাগ কৰি দিছোঁ তেনেকৈ কৰা, কথাষাৰ বক্তা কোন। আৰু ক'ত আছে ইৰাণৰ ইছলামিক গণতন্ত্ৰ প্ৰতিষ্ঠাতা কোন। যিকোনো ইয়াৰ পৰা এটা লিখিবলৈ চমু উত্তৰ দিবলৈ কোৱা হৈছে। কুৱেশ্যন নং 4 আছে তলৰ যিকোনো দুটা চমু উত্তৰ দিয়া। ক'ত আছে লেখকৰ মতে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য কি। আৰু ক'ত আছে মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটি কেনে আছিল লিখা। আৰু ক'ত আছে এই গোটেইবোৰ হ'ল স্বতঃপ্ৰণোদিতভাৱে হোৱা প্ৰক্ৰিয়া, কথাষাৰ অন্তৰ্নিহিত ভাৱটো বুজাই লিখা। ইয়াত যিকোনো দুটা লিখিবলৈ কোৱা হৈছে। কুৱেশ্যন নং 5 আছে তলৰ যিকোনো এটা চমু উত্তৰ দিয়া। ক'ত আছে 1543 খ্ৰীষ্টাব্দত কিয় মানৱ ইতিহাসৰ এটা উল্লেখযোগ্য বছৰ বুলি কোৱা হয়। আৰু ক'ত আছে ভাইৰাছে কম্পিউটাৰ এটা কেনেদৰে বিজুতি ঘটাব পাৰে। ইয়াত যিকোনো এটা লিখিলেই হ'ল। কুৱেশ্যন নং 6 আছে যিকোনো তিনিটা চমু উত্তৰ লিখিবলৈ কোৱা হৈছে। ক'ত আছে একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। কথাষাৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা। আৰু ক'ত আছে কাজিৰঙালৈ যাত্ৰা কৰি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষাৰ্থীয়ে সকলে শিক্ষকক অৱগত কৰিছিল। আৰু ক'ত আছে তেহৰানৰ প্ৰাকৃতিক অৱস্থা কেনেকুৱা আছিল। আৰু ক'ত আছে এভাৰেষ্টৰ বুকুত ভৰি থৈ অৰুণিমাহঁতে খৰধৰকৈ কিয় নামিবলৈ বাধ্য হৈছিল। ইয়াত যিকোনো তিনিটা লিখিবলৈ কৈছে। 4টা কুৱেশ্যন দিয়া আছে। প্ৰশ্ন নং 7 দিয়া আছে তলত যিকোনো এটা প্ৰশ্ন উত্তৰ লিখিবলৈ কোৱা হৈছে। ক'ত আছে আমাৰ দেশৰ অধিকাংশ লোক আজিও কেনে অৱস্থাত আছে। ছাত্ৰ জীৱন আৰু সমাজ সেৱা পাঠৰ আধাৰত লিখিবলৈ কোৱা হৈছে। ক'ত আছে অজন্তাৰ গুহা শিল্পকলাৰ এটা বিৱৰণ দিয়া। আৰু ক'ত আছে এটা সংমিশ্ৰিত সংস্কৃতি সম্পন্ন জাতি, ইয়াক নৈ কৰা কোনো যুক্তি তৰ্কৰ অৱকাশ নাই। ইয়াত লেখকে কাক আৰু কি সংস্কৃতি সম্পন্ন জাতি বুলি কৈছে। নৈ কৰা কোনো যুক্তি তৰ্কৰ অৱকাশ নাই বোলা কথাষাৰৰ সত্যতা বিচাৰ কৰা। কুৱেশ্যন নং 8 প্ৰশ্ন নম্বৰ 8 তলৰ যিকোনো এটা প্ৰশ্ন উত্তৰ লিখিবলৈ দিছে। ক'ত আছে বিজ্ঞান ঢাপে ঢাপে আগবাঢ়ে আৰু প্ৰত্যেক বিজ্ঞানীয়ে তেওঁৰ পূৰ্বৱৰ্তী বিজ্ঞানীসকলৰ কামৰ ওপৰত নিৰ্ভৰশীল। নিউটন আৰু সপ্তদশ শতিকাৰ বৈদ্যুতিক বিপ্লৱৰ পাঠৰ আধাৰত বুজাই লিখা। আৰু ক'ত আছে ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা সুবিধাও আছে, কথাষাৰ বক্তা কোন। ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠৰ আধাৰত বুজাই লিখিবলৈ দিছে। মাৰ্ক আছে 5। 9 আছে অতি চমু উত্তৰ দিয়া যিকোনো এটা। ইয়াত দুটাই লিখিবলৈ কোৱা হৈছে, এটা দিয়া নাই। ক'ত আছে সনক সনন্দ যোগী যাহাকো দিয়াই। সনক সনন্দ আদি যোগী হ'লে কাক ধ্যান কৰে বুলি কৈছে।
আৰু খত আছে আজান ফকীৰৰ আচল নাম কি। আৰু 10 নং প্ৰশ্নত লিখা আছে যিকোনো এটা চমুত্তৰ দিবলৈ কৈছে। কত আছে মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে। খত আছে অসমৰ হেংদাং কত জিলিকিছিল। গত আছে হৰে কৃষ্ণ ডেকাদেৱে 2010 চনত লাভ কৰা বঁটাটোৰ নাম কি। কুৱেশ্যন নং 11 কত আছে কবি মাধৱদেৱৰ সাহিত্যিক কৰ্মৰাজিক কি বাগত বগাও হৰি উল্লেখ কৰা। ইয়াত নাইবা দিছে যিকোনো এটা লিখিলেই হ'ল। খত আছে মক্কাৰ দৰত চাহাব জীয়াই মাৰে তালি যেনে হালে হলৰ লগত দৰিকাৰ টবালি। কবিতাটোৰ অন্তৰ্নিহিত ভাৱটো বিশ্লেষণ কৰা। যিকোনো এটা লিখিলেই হ'ল। কুৱেশ্যন নং 12 আছে কত আছে উঠা হে ঋত্বিক দেনী অমৃতৰ পুত্ৰ উঠা য'ত মুক্তি পথযাত্ৰী। কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা। আৰু খত আছে কত অত বল পালে অসমৰ সেনানীয়ে শুকান শান্ত আৰু পানীয়ে আজলিত। কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা। যিকোনো ইয়াৰ পৰা এটা লিখিবলৈ দিয়া হৈছে। আজিৰ ভিডিঅ'টো ইমানলৈ সমাপ্ত কৰিছোঁ। ইয়াৰ পিছত এটা দ্বিতীয় খণ্ড আহিব। এইটো প্ৰথম খণ্ড, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব আৰু তোমালোকে ভিডিঅ' দেখি আমনি পাই যাবা। গতিকে সেইকাৰণে মই ভিডিঅ'টো দুটা ভাগত ভাগ কৰি দিছোঁ তোমালোকৰ সুবিধাৰ্থে। আজি এইখিনি কৰি লোৱা আৰু নেক্সট ডেত মই সেইখিনি কভাৰ কৰি ল'ম। মৰমৰ ছাত্ৰীসকল, ভিডিঅ'টো যদি ভাল লাগে তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু এটা ছাবস্ক্ৰাইব কৰি দিবা আৰু লাইক কৰি দিবা। ভিডিঅ'টোৰ বাবে বহুত কষ্ট কৰি ভিডিঅ'টো বনাই দিছোঁ তোমালোকৰ কাৰণে।